নমস্কাৰ। ৭ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃষ ৰাশি শুক্লপক্ষত দশমী তিথি ৰোহিণী নক্ষত্ৰ ইন্দ্ৰযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহক প্ৰথমে আহিব মেঘ ৰাশি, ব্লু কালাৰ ৭ সংখ্যা, ৯:১০ পৰা 11:20। অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভ থাকিব, কাম কাজ ভালদৰে আগবাঢ়িব। পিতৃস্থানীয় লোকৰ শৰীৰ অলপ খিয়াল ৰাখিব। সন্তানৰ ঠিকেই আছে। অৰ্থক্ষেত্ৰত ভাল, কথা বতৰা ক'ব। কৰ্মক্ষেত্ৰত অফিচ আদিত পৰিস্থিতি হেণ্ডেল কৰিব। আপুনি পজিটিভ থাকিব, মানসিক চিন্তা কমাব। কৰ্মক্ষেত্ৰত শত্ৰু পৰাজয় হ'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত গণ্ডগোল ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত বাধা। সন্তান ভাগ্য ভাল। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি বন্ধুৰ সহায় পাব। খৰধৰ নকৰিব। কাম কমপ্লিট কৰিব। আপুনি নিজে দায়িত্ব ল'ব, আনক ভৰসা নকৰিব। এতিয়া আহিব বৃষ ৰাশি, সোণালী ৰং ৩ সংখ্যা, ৯:৪০ পৰা 11:30। অলপ চাই চিতি ল'ব। দিন আপোনাৰ বাধা বিপত্তি দেখা যায়। বহু ধৰণৰ মানুহে প্ৰব্লেম দিব পাৰে। শত্ৰু এক্টিভ থাকিব। শৰীৰ ভালেই দেখা যায়। চাকৰিত এলাৰ্ট থাকিব। কিছু জামালা ৰৈছে। ব্যৱসায় দিশত ভালেই। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। সন্তান ঠিক আছে। ভাগ্যৰ বৰ সহায় নহয়। আপুনি আজি চাইলেণ্ট হৈ থাকিব। কথা কোৱাৰ দিন নহয়। ওপৰ মহল বা ছিনিয়ৰ আদিৰ পৰা চাপ হ'ব পাৰে। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি, ব্লু কালাৰ ৮ সংখ্যা, 10টাৰ পৰা 11:20। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত জামালা ৰৈছে। সন্তানৰ শৰীৰ লক্ষ্য ৰাখিব। মনত প্ৰব্লেম দেখা যায়। কৰ্মক্ষেত্ৰত ধৈৰ্য বঢ়াব। ভাল হ'ব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত ভালেই। সন্তানক অলপ খিয়াল ৰাখিব। আইনী কৰ্মত ভোগাব পাৰে। কিছু লোকৰ পৰা দূৰত্ব বজাই ৰাখিব। আপুনি চাপ লৈ কাম কৰিব। এতিয়া আহিব কৰ্কট ৰাশি, সেউজীয়া ৰং ৬ সংখ্যা, 10টাৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। 1 ঘণ্টা। শৰীৰ মোটামুটি ভাল থাকিব। টকাৰ কিছু নাটনি দেখা যায়। ব্যৱসায় দিশত ভালেই। দাম্পত্য পাৰিবাৰিক আদি দিশত ভাল নহয়। লক্ষ্য ৰাখক, কোনো লোকে উত্তপ্ত কৰিব পাৰে। সন্তান বিদ্যা আদি ভাল। কথা বতৰা অলপ চাই চিতি ক'ব। চাকৰিত অলপ সাৱধান হ'ব। কিছু ক্ষেত্ৰত পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে। লক্ষ্য ৰাখিব। আপুনি আনৰ দুখৰ ভাগিদাৰ হ'ব পাৰে। আন মানুহে কাম কাজ কৰাত প্ৰব্লেম দিব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি, গ্ৰীণ কালাৰ 4 সংখ্যা, 9:30 পৰা 11:30। অলপ চাই চিতি ল'ব। শৰীৰ ভাল থাকিব। কৰ্মক্ষেত্ৰত দম ৰাখিব পাৰিলে কাম হ'ব। কাৰো সৈতে বাদ বিবাদ হ'ব পাৰে। আপুনি নিজৰ জেগাত থাকিব।
পোষ্ট কৰিব। চাকৰি কৰ্মক্ষেত্ৰত লক্ষ্য ৰাখিব। প্ৰেছাৰ থাকিব। আপুনি লাগি থাকিব। সফলতা পাব। ওপৰ মহলৰ সহায় পাব। দাম্পত্য জীৱনত বৰ এটা ভাল দেখা নাযায়। প্ৰেমৰ দিশত কষ্ট ৰৈছে। বিদ্যাত বাধা। ভাগ্যৰ বৰ সহায় নহয়। আপুনি দম ধৈৰ্য থাকিলে ভাল হ'ব। বহু মানুহে খং ৰাগ তোলাব পাৰে। আপুনি সময়লৈ অপেক্ষা কৰিব। কিছু ক্ষেত্ৰত গোপনীয়তা ৰাখিব। আনক জানিব নিদিব। এতিয়া আহিব কন্যা ৰাশি। লাইট কালাৰ 7 সংখ্যা। 9টাৰ পৰা 11:35 অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত বাধা বিপত্তি আহিব। ডাঙৰ কোনো সিদ্ধান্ত ক্ষেত্ৰত অলপ সাৱধান হ'ব। অৰ্থ ক্ষেত্ৰত ভালেই। সন্তানৰ শৰীৰ ভালেই দেখা যায়। নিজৰ অলপ খিয়াল ৰাখিব। ভ্ৰমণৰ দিশত ভাল। পৰিয়ালৰ কৰ্তব্য পালন কৰক। আপুনি সুযোগ সুবিধা পাব। ব্যৱসায়ত মধ্যমীয়া। আপুনি ডমিনেটিং নেচাৰ ল'ব। বিদ্যাত মনোযোগ বঢ়াব। সন্তানৰ ক্ষেত্ৰত ভাল। দাম্পত্য জীৱনত ভালেই দেখা যায়। আপুনি কোনো ক্ষেত্ৰত বিবোধিত পৰিব পাৰে। জামালা বাঢ়িব পাৰে। কিছু চাপ থাকিব। সকলোৰে লগত সহযোগিতাৰে চলক। এতিয়া আহিব তুলা ৰাশি। নীলা ৰং 6 সংখ্যা। 9:40 পৰা 11:10 অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই। কৰ্মত সফলতা পাব। বাধা বিপত্তি দূৰ হ'ব। কোনো জামালাৰ পৰা মুক্তি পাব পাৰে। শৰীৰ ভাল। অৰ্থৰ সমস্যা আঁতৰিব। পৰিয়ালৰ সহযোগিতা পাব। ভ্ৰমণৰ দিশত বৰ এটা ভাল নহয়। আপোনাৰ সন্মানত আঘাত লাগিব পাৰে। আপুনি সন্মুখত থাকি কাম কৰিব। শত্ৰু দমন হ'ব। আইনী কৰ্মত ভালেই। নিজৰ ক্ৰিয়েটিভিটি দেখাব। ওপৰ মহলৰ সহযোগিতা পাব। ব্যৱসায় দিশত ভাল। নিজৰ মতে চলিব। দাম্পত্যত মধ্যমীয়া। আনে হিংসা কৰিব পাৰে। আপুনি নিজৰ কনফিডেন্স বঢ়াব। পৰিশ্ৰম কিছু কৰিব লাগিব। খৰখেদা নকৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। সোণালী ৰং 6 সংখ্যা। 10টাৰ পৰা প্ৰায় 12টা। লক্ষ্য ৰাখিব। দিন আপোনাৰ অলপ গণ্ডগোল থাকিব। কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে। কোনো লোকে নানাভাৱে বিপদত পেলাবলৈ চেষ্টা কৰিব। প্ৰতিবন্ধকতা আছে। শত্ৰুতা বাঢ়িব। ৰিস্ক আদি নল'ব। আপুনি বাধ্য ছাত্ৰ হৈ থাকিব। বিনিয়োগত ভাল নহয়। শৰীৰ মোটামুটি ভাল। খং ৰাগ দমাই ৰাখিব। ভাগ্যৰ বৰ সহায় নহয়। আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে। ব্যৱসায় দিশত ভাল। পৰিয়ালৰ সহযোগিতা পাব। আইন বিদ্যা আদিত ভাল। সন্তানৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপুনি আজি মুখ বন্ধ কৰি ৰাখিব। শত্ৰু নবঢ়াব। কথা বতৰা কম ক'ব। চাই চিতি কথা ক'ব। আনৰ জামালাত নাযাব। বন্ধুৰ পৰা আঁতৰি থাকিব।
এতিয়া আহিব ধনু ৰাশি ব্লেক কালাৰ 4 সংখ্যা 9টাৰ পৰা 11টা 10 অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই দেখা যায়। অৰ্থৰ ক্ষেত্ৰত ভাল স্থিৰতা থাকিব। শৰীৰ মোটামুটি ভালেই। মানসিক চাপ দূৰ হ'ব। আপুনি আৰামেৰে কাম কাজ কৰক। দায়িত্ব ল'ব পাৰে। ওপৰ মহলৰ সহায় পাব। ব্যৱসায়ত ভাল। মানসিকভাৱে শান্তি পাব। ভাগ্যৰ সম্পূৰ্ণ সহায় পাব। দাম্পত্যত চাপ ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত সফলতা পাব। কোনো আনৰ জামালাত নাথাকিব। আপুনি বুদ্ধি প্ৰয়োগ কৰিব। পজিটিভ থাকিব। কথা বতৰা মিঠা ক'ব। কিছু ক্ষেত্ৰত গোপনীয়তাৰে কাম কাজ কৰিব। এতিয়া আহিব মকৰ ৰাশি ক্ৰীম কালাৰ 2 সংখ্যা 10টাৰ পৰা প্ৰায় 11টা 27 লক্ষ্য ৰাখিব। শৰীৰ মোটামুটি ভাল। কোনো বিপদত বা জামালাত পৰিব পাৰে। লক্ষ্য ৰাখিব। বিনিয়োগ আদিত ভাল নহয়। ৰিস্ক নল'ব। নিজৰ ভেলু এড কৰক। যিকোনো পৰিস্থিতিতে সাৱধান থাকিব। দায়িত্ব ভালদৰে পালন কৰিব। টাৰ্গেট লৈ কাম কৰক। দাম্পত্য জীৱনত ভাল। কোনো জামালাত নাযাব। আইনী কৰ্মত সফলতা পাব। জ্ঞাতি শত্ৰুতা দেখা যায়। টকাৰ লেনদেনত অলপ সাৱধান হ'ব। নিজৰ কনফিডেন্স বঢ়াব। এতিয়া আহিব কুম্ভ ৰাশি নীলা ৰং 8 সংখ্যা 9টা 30ৰ পৰা 11টা 10 অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি ভাল। আপুনি ৰিলেক্স হৈ কাম কাজ কৰক। নৰ্মেল থাকিব। নতুন দায়িত্ব আদি ল'ব পাৰে। অৰ্থৰ ক্ষেত্ৰত খৰচ বাঢ়িব। মানসিক চাপ দূৰ হ'ব। শৰীৰ মোটামুটি ভাল। ভ্ৰমণৰ দিশত অলপ সাৱধান হ'ব। আপোনাৰ কাম কাজ ভালেই হ'ব। সফলতা পাব। ব্যৱসায়ত ভাল দেখা যায়। আপুনি খৰখেদা নকৰিব। মানসিকভাৱে শান্তি পাব। বিদ্যাত সফলতা। বেছি আশা নকৰিব। আবেগ নিয়ন্ত্ৰণ কৰিব। ভাগ্যৰ সহায় পাব। কথা বতৰা ক'ব। পেণ্ডিং কাম সমাধা কৰি পেলাওক। বিনিয়োগ আদি নকৰিব। এতিয়া আহিব মীন ৰাশি সোণালী ৰং 7 সংখ্যা 9টা 30ৰ পৰা 12টা অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। শৰীৰ ভালেই। আপোনাৰ শত্ৰুতা বাঢ়িব। সাৱধান থাকিব। আপোনাক হিংসা কৰিব আনে। চিনিয়ৰৰ পৰা অলপ সাৱধান। সহায় নাপাব। আপোনাৰ কৰ্মক্ষেত্ৰত জামালা বাঢ়িব পাৰে। ৰিস্ক নল'ব। পদে পদে বাধা বিপত্তি আহিব পাৰে। কিছু জ্ঞাতি শত্ৰুতা বাঢ়িব পাৰে। মানসিক দৃঢ়তা বজাই ৰাখিব। আনৰ কথা শুনিব লগা হ'ব পাৰে। দাম্পত্য জীৱনত মোটামুটি ভাল। বিদ্যাত সফলতা পাব। আপুনি অকলে থাকিব। কিছু ক্ষেত্ৰত গোপনীয়তাৰে কাম কাজ কৰিব। আইনী কৰ্মত সমস্যা দেখা যায়। বন্ধুৰ পৰা সাৱধান হ'ব। আনৰ কোনো জামালাত নাথাকিব। নিজেও নাযাব। আপুনি কাম কৰিও দাম নাপাব। বেছি লোকৰ লগত নাথাকিব। জামালা হ'ব পাৰে। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।